মই আকৌ পথাৰলৈ যেতিয়া ডাঙৰি নিবলৈ আহোঁ নহয় তেতিয়া জোতা পিন্ধি আহোঁ আৰু জোতা পিন্ধি যেতিয়া আহোঁ এইটোৱে হাঁহে তই হাঁহ কেলে কৈ দে হ'ব তই কেলে হাঁহ কি বোকা পানী আহে তোৰ কেলে কিন্তু কেলাটো কেলে কৈছো এইটোতো এনেকৈ এৰি দিম মই হে তই জোতাযোৰ কেলে পিন্ধি আহোঁ মই কৈছোঁ শুন এতিয়া তই জনাটো জৰুৰী ধৰ আজিকালি সীমা বিবাদ আছেনে মানুহৰ সীমাবিলাকত মানে কি হয় এই লাঠি চাঠি পুতি থয় নাই সীমা নিৰ্ধাৰণৰ কাৰণে তাত যদি ভৰিটো তই দি দিয় খেচেককৈ যেতিয়া সোমাই যাব ন ভৰিয়েদি এইফালে তলেদি সোমাই যেতিয়া ওপৰেদি ওলাই যাব এই ডাঙৰি নিবলৈ অহাটোতো শুৰ উঠি হস্পিটেলত গৈ 20 দিনমান থাকিবগৈ লাগিব এটলিষ্ট জোতাযোৰ যদি পিন্ধি আহ তোৰ সেইটো সমস্যা নহয় 1 নম্বৰ 2 নম্বৰ কথাটো হৈ গ'ল কি যদি জোতা পিন্ধি আহ তেতিয়াহ'লে মানে তোৰ এই এতিয়া এনেই ঠাণ্ডা দিন নহয় জানো ছালবোৰ এনেই খুতুৰা এনেকুৱা টাইপ হয়ে অকণমান হ'লেও ছাল ফাটে ধানৰ পাত লাগি আৰু কাটি আৰু ফাটিব যদি জোতা পিন্ধি আহ তেতিয়াহ'লে সেইটো সমস্যা নাথাকে 3 নম্বৰ সমস্যাটো হ'ল কি মানুহজনেতো মৰম কৰে নাই ভৰিকেইটা দেখি এটলিষ্ট মানে সেই তোমাৰ ভৰি এনেকুৱাই হ'ল নাই সেইটো নকৰে আৰু মানে বুজি পাৰিলে নহয় ধন্যবাদ সেইকাৰণে আপুনিও যদি পথাৰলৈ যায় নহয় জোতা পিন্ধি যাব যি কওক গুৰুত্ব নিদিব জোতা পিন্ধি যাওক নিজৰ ছেফটি প্ৰথম গুৰুত্ব দিয়ক ধন্যবাদ মই আকৌ পথাৰলৈ যেতিয়া ডাঙৰি নিবলৈ আহোঁ নহয় তেতিয়া জোতা পিন্ধি আহোঁ আৰু জোতা পিন্ধি যেতিয়া আহোঁ এইটোৱে হাঁহে তই হাঁহ কেলে কৈ দে হ'ব তই কেলে হাঁহ কি বোকা পানী আহে তোৰ কেলে কিন্তু কেলাটো কেলে কৈছো এইটোতো এনেকৈ এৰি দিম মই হে তই জোতাযোৰ কেলে পিন্ধি আহোঁ মই কৈছোঁ শুন এতিয়া তই জনাটো জৰুৰী ধৰ আজিকালি সীমা বিবাদ আছেনে মানুহৰ সীমাবিলাকত মানে কি হয় এই লাঠি চাঠি পুতি থয় নাই সীমা নিৰ্ধাৰণৰ কাৰণে তাত যদি ভৰিটো তই দি দিয় খেচেককৈ যেতিয়া সোমাই যাব ন ভৰিয়েদি এইফালে তলেদি সোমাই যেতিয়া ওপৰেদি ওলাই যাব এই ডাঙৰি নিবলৈ অহাটোতো শুৰ উঠি হস্পিটেলত গৈ 20 দিনমান থাকিবগৈ লাগিব এটলিষ্ট জোতাযোৰ যদি পিন্ধি আহ তোৰ সেইটো সমস্যা নহয় 1 নম্বৰ 2 নম্বৰ কথাটো হৈ গ'ল কি যদি জোতা পিন্ধি আহ তেতিয়াহ'লে মানে তোৰ এই এতিয়া এনেই ঠাণ্ডা দিন নহয় জানো ছালবোৰ এনেই খুতুৰা এনেকুৱা টাইপ হয়ে অকণমান হ'লেও ছাল ফাটে ধানৰ পাত লাগি আৰু কাটি আৰু ফাটিব যদি জোতা পিন্ধি আহ তেতিয়াহ'লে সেইটো সমস্যা নাথাকে 3 নম্বৰ সমস্যাটো হ'ল কি মানুহজনেতো মৰম কৰে নাই ভৰিকেইটা দেখি এটলিষ্ট মানে সেই তোমাৰ ভৰি এনেকুৱাই হ'ল নাই সেইটো নকৰে আৰু মানে বুজি পাৰিলে নহয় ধন্যবাদ সেইকাৰণে আপুনিও যদি পথাৰলৈ যায় নহয় জোতা পিন্ধি যাব যি কওক গুৰুত্ব নিদিব জোতা পিন্ধি যাওক নিজৰ ছেফটি প্ৰথম গুৰুত্ব দিয়ক ধন্যবাদ আজি ইমান ধুনীয়া চৰাই চৰাইবোৰ উৰি আছে চাওকচোন